তো আজি এই চূড়ান্ত খেলত উপনীত হৈছিল ডিকে এণ্টাৰপ্ৰাইজ বনাম পাম্পাৰা 11। তো আমি যিখিনি প্ৰথম অৱস্থাত ভাবিছিলোঁ যে খেলখন আগতে আমাৰ উদ্দেশ্য আছিল যে খেলখন এখন পাতিব লাগে আমাৰ অঞ্চলত, যে এই খেলখন পাতিলে খেলখন চাই বা বিভিন্ন উন্নতমানৰ প্লেয়াৰবিলাকৰ পৰা খেলবিলাক চাই নৱপ্ৰজন্মই উৎসাহিত হ'ব আৰু খেলৰ প্ৰতি আকৰ্ষিত হ'ব, যাতে ইয়াৰ পৰাই আমাৰ এই অঞ্চলৰ পৰাই ভাল ভাল আমি খেলুৱৈ সৃষ্টি কৰিব পাৰোঁ। এই উদ্দেশ্যে আমি খেলখন পাতিছিলোঁ আৰু আশা ৰাখিছোঁ ভৱিষ্যতেও এনেকুৱা খেলখন পাতিম। ভাবিছিলোঁ প্ৰথম অৱস্থাত সাহস পোৱা নাছিলোঁ যে এনেকুৱা ডাঙৰ এখন খেল আমি কেনেকৈ অনুষ্ঠিত কৰিম, কিন্তু দেখা পাইছোঁ যে সকলো ৰাইজৰে সকলোৰে সহযোগিতা সকলোৱে আমাক কি কৰিছে, সহায় সহযোগিতা আগবঢ়াইছে, যাৰ বাবে আমি খেলখন সুচাৰুৰূপে আমি পৰিচালনা কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আশা ৰাখিম যে এনেকুৱা খেল আমি অনুষ্ঠিত কৰিলে সকলোৱে যাতে আমাৰ লগত সহায় সহযোগিতা আগবঢ়ায়। তো এইখিনিতে আমি ভাবিছিলোঁ যে প্ৰথম যেতিয়া আমি চেম্পিয়ন দিছিলোঁ আমি 50,001 টকা, লগতে ট্ৰফি দিছিলোঁ। তাৰপিছত সকলোৱে আগবাঢ়ি আহিছিল আৰু বিশেষকৈ আমাৰ পাম্পাৰা গাঁৱৰ মুক্তচালী তেখেতে আমাৰ চেম্পিয়ন আজি 50,000 মানি ট্ৰফি আছিল, মানি দিছিল আৰু ট্ৰফিটো আজানপীৰ মাছুম মডেল একাডেমীৰ পৰা দিছিল। আৰু ৰানাৰ্ছ আপত মানিখিনি দিছিল 30,000 টকা আছিল, 30,001 টকা আমাৰ পাম্পাৰা গাঁৱৰ আজহাৰ আলীয়ে দিছিল আৰু ট্ৰফিটো দিছিল সৰবুক গাঁৱৰ চাকাচিৰি একাডেমীৰ স্বত্বাধিকাৰীৰ পৰা। এনেকৈ আমি বহুতো সহায় সহযোগিতা পাইছোঁ। কোনোবাই হয়তো আমাৰ গাঁৱৰ কোনোবাই হয়তো মঞ্চ দিছে, কোনোবাই হয়তো পেভিলিয়নবিলাক দিছে, কোনোবাই গেট দিছিল আৰু কোনোবাই ষ্টেডিয়ামবিলাক বনাই দিছিল। এনেকৈ সকলোৱে আমাক সহায় সহযোগিতা আগবঢ়াইছে। কোনোবাই মেন অফ দ্য মেচ দিছিল, কোনোবাই মেন অফ দ্য ছিৰিজ দিছে। এনেকৈ সকলোৱে ট্ৰফি বা মানি আমাক দি সহায় সহযোগিতা আগবঢ়াইছিল, যাৰ বাবে আমি খেলখন সুচাৰুৰূপে আমি চলাই নিয়াৰ বাবে সক্ষম হৈছিলোঁ। তো প্ৰিমিয়াৰ লীগ ক্ৰিকেট খেলখনৰ আজি ফাইনেল অনুষ্ঠিত হৈ গ'ল। এই খেলখন যোৱা 16 মাৰ্চৰ পৰা অনুষ্ঠিত হৈছিল। 16টা দলৰ মাজত এই খেলখন অনুষ্ঠিত হৈছিল আৰু শেষলৈ ডিকে এণ্টাৰপ্ৰাইজ আৰু পাম্পাৰা 11 ফাইনেল খেলত উপনীত হৈছিল। আজি এই ফাইনেল খেলখনত ডিকে এণ্টাৰপ্ৰাইজে জয়যুক্ত হৈছে, তেওঁলোকে চেম্পিয়ন হৈছে। এই খেলখনৰ কমিটিয়ে যিধৰণে আমাৰ ইয়াত ফিল্ডৰ অভাৱ আছিল, খেতি জৰিমনা দি হ'লেও বা খেতি উঠাই দি হ'লেও এই ফিল্ডখন প্ৰস্তুত কৰিছিল বা ষ্টেডিয়াম প্ৰস্তুত কৰিছিল। কমিটিক মই ধন্যবাদ জনাইছোঁ আৰু এই খেলখন উপভোগ কৰি আমি নথৈ আনন্দিত হৈছোঁ। এই ফিল্ডত বিহাৰ, ঝাৰখণ্ড, বেংগল আৰু অসমৰ দামী দামী ক্ৰিকেট খেলুৱৈসকল আহিছিল খেলিবলৈ। আৰু ৰাইজে খেল উপভোগ কৰি বৰ আনন্দিত হৈছে। আমি আশা ৰাখিছোঁ পাম্পাৰা প্ৰিমিয়াৰ লীগ কমিটিয়ে যাতে অহা ছিজনতো তেওঁলোকে ভালদৰে খেল অনুষ্ঠিত কৰিব পাৰে। এটি অনুৰোধ থাকিব যাতে লোকেল প্লেয়াৰ আমি সৃষ্টি কৰিব পাৰোঁ, সেইখিনি গুৰুত্ব দিব লাগে, কাৰণ যুৱচামক আমি খেলৰ প্ৰতি আকৃষ্ট কৰিব লাগিব।